এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ সপ্তম অধ্যায় ত্ৰিভুজৰ অনুশীলনী 7.1 কুৱেশ্যন নম্বৰ 8 আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত বাকিবোৰ দিয়া হৈছে। এতিয়া 8 আছে সি বিন্দুত সমকোণ হ ABC এটা সমকোণী ত্ৰিভুজ আৰু M কৰ্ণ ABৰ মধ্যবিন্দু সিক Mৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হ'ল আৰু D বিন্দুলৈ এনেভাৱে বঢ়াই দিয়া হ'ল যাতে DM is equal to CM। D বিন্দুক Bৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হ'ল। দেখুৱা যে ইয়াত চাৰিটা দিছে ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD, তাৰপিছত দিছে যে এংগেল DBC এটা সমকোণ, তাৰপিছত আছে ট্ৰায়াঙ্গেল DBC কনগ্ৰুৱেন্ট টু ট্ৰায়াঙ্গেল ACB। নেক্সট 4 নম্বৰত আছে CM is equal to half into AB। এতিয়া এনসাৰটো চাবা। প্ৰথমতে মই দিয়া থকাখিনি লিখি লৈছো। এংগেল C is equal to 90 ডিগ্ৰী, M ABৰ মধ্যবিন্দু, তাৰপিছত M টো যদি ABৰ মধ্যবিন্দু হয় তেতিয়াহলে AM is equal to BM হ'ব। দেখিছা এইটো AB, ইয়াৰ মধ্যবিন্দু M। মধ্যবিন্দু মানে বুজি পাও মাজত থকা বিন্দুটো। সো এইডাল আৰু এইডাল সমান হ'ব, এইখিনি আৰু এইখিনি। এইটো পাৰ্ট সমান হ'ব। তাৰপিছত এইটো DM is equal to CM দিয়া আছে। CM আৰু DM সমান। মই চিত্ৰটো তোমালোকক আকৌ এবাৰ বুজাই দিছো। এতিয়া চোৱা, আমাক প্ৰথম দিছে যে সি বিন্দুত সমকোণ হ ABC এটা সমকোণী ত্ৰিভুজ। ABC এটা সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজত এটা 90 ডিগ্ৰী কোণ থাকে। সেই 90 ডিগ্ৰীটো সি বিন্দুত আছে, সেইটো দি দিছে। সো এইটো সি বিন্দুটো 90 ডিগ্ৰী, সেইটো আমি পালো। নেক্সট দিছে যে এইটো M ABৰ মধ্যবিন্দু দিছে। তাৰপিছত দিছে যে CM সংযোগ কৰিছে, তাৰপিছত CM ক DM লৈ বঢ়াই দিছে আৰু এনেকুৱাকৈ বঢ়াইছে যাতে CM is equal to DM। তাৰপিছত BD সংযোগ কৰি দিছে। বুজি পাইছা? এইখিনি চিত্ৰ। এতিয়া প্ৰথমতে আমি ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD দেখুৱাম। এইটো ত্ৰিভুজ আৰু এইটো BMD, এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাম। সো 1 নম্বৰ দিলো। এতিয়া ত্ৰিভুজ AMC আৰু ত্ৰিভুজ BMD যেহেতু এই দুটা দেখুৱাব দিছে, সো এই দুটা ত্ৰিভুজ ললো। ইয়াত চাবা প্ৰথমতে AMC ত্ৰিভুজৰ AM আৰু BMD ত্ৰিভুজৰ BM এই দুডাল সমান, কাৰণ এইটো দিয়াই আছে আমাক। সো মই লিখি দিলো যে AM is equal to BM। কাৰণটো হৈছে M ABৰ মধ্যবিন্দু। মই দিয়া থকা বুলি লিখিছো কাৰণ এইখিনি প্ৰথমতে মই লিখি লৈছো। সো দিয়া আছে। নেক্সট চোৱা, AB এডাল ৰেখা আৰু CD এডাল ৰেখা হলে এইটো কোণ দুটা দেখিছা, এই দুটা কোণ সমান হ'ব কাৰণ বিপৰীত কোণ। এইটো তোমালোকে আগতে পাই আহিছা। সো এংগেল AMC is equal to এংগেল BMD, কাৰণটো হ'ব বিপৰীত কোণ। আৰু নেক্সট চোৱা, CM is equal to DM দিয়া আছে। সো CM is equal to DM, এইটো লিখি দিলো। সো এইটো দিয়া আছে গিভেন। এতিয়া এইটো বাহু কোণ বাহু, এই স্বীকাৰ্য মতে এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব। বাহু কোণ বাহু, এতেকে ট্ৰায়াঙ্গেল AMC কনগ্ৰুৱেন্ট টু ট্ৰায়াঙ্গেল BMD SAS স্বীকাৰ্য মতে। বুজি পাইছা নিশ্চয়? সো এইটো পালো। এতিয়া এই দুটা ত্ৰিভুজ সৰ্বসম পোৱাৰ লগে লগে ইয়াৰ কিছুমান অংগ সমান হৈ যাব, যেটো আমি পিছলৈ প্ৰয়োজনত ব্যৱহাৰ কৰিম। আৰু মই তেতিয়াই তোমালোকক কৈ দিম যে এইটো ত্ৰিভুজ AMC আৰু BMD সৰ্বসম হোৱাৰ বাবে এই দুটা হৈছে CPCT মতে। যেনেকৈ BD is equal to AC হ'ব CPCT মতে, কোণবিলাকো সমান হ'ব। এতিয়া আমি এইটো কোণ আৰু এইটো কোণ, এই দুটা কোণ মই ইউজ কৰিম CPCT পৰা, কাৰণ আমাক নেক্সট দেখুৱাব দিছে এংগেল DBC এটা সমকোণ। DBC এইটো সমকোণ দেখুৱাব দিছে। সো 2 নম্বৰ, ইয়াত তোমালোকে ডাইৰেক্ট CPCT মতে এইটো কোণ ACD, এংগেল ACD, বা তোমালোকে ACM লিখিব পাৰা, একে কথা। ACD বা ACM একে কথা। মই ACD লিখিলো।
ACD is equal to angle এইটো CDB বুজি পাইছা CPGT মতে এই দুটা সমান হলে ইয়াক আমি এই কাৰণে লিখিছো যে চোৱা AC এডাল ৰেখা আৰু BD এডাল ৰেখা যদি এইটো আৰু এইটো সমান হয় D6 এডক হিচাপে ধৰিলে তোমালোকে এই দুডাল ৰেখা সমান্তৰাল পাবা কাৰণ এই দুটা একান্তৰ কোণ হ'ব সেই কাৰণে সো ইয়াত লিখি দিবা কিন্তু ইহত একান্তৰ কোণ ইহত বুলি এই দুটা কোণক বুজাইছো এই দুটা কোণ একান্তৰ কোণ হ'ব সো তাৰ পৰা আমি লিখি দিম এতেকে AC parallel to BD so AC parallel to BD এই দুডাল সমান্তৰাল পালো সমান্তৰাল পোৱাৰ লগে লগে তোমালোকে আকৌ ভাবিব পাৰা AC আৰু BD সমান্তৰাল তাৰ পিছত BC ছেদক হলে তোমালোকে জানা ছেদকৰ একেফালে থকা কোণবিলাক কৰ যেটো সমষ্টি 180 ডিগ্ৰী হয় সো আকৌ লিখি দিয়া DBC angle DBC plus angle C is equal to 180 degree কাৰণটো লিখি দিবা যেহেতু AC parallel to BD তাৰপিছত BC ছেদক লেখাৰ পিছত আৰু এটা লাইন লিখি দিবা ছেদকৰ একেফালে থকা কোণৰ সমষ্টি 180 ডিগ্ৰী ভালদৰে লিখি দিবা সো এইখিনি হল যেহেতু ছেদকৰ একেফালে থকা কোণৰ সমষ্টি 180 ডিগ্ৰী সো এই দুটা যোগফল আমি 180 ডিগ্ৰী পাই গলো বুজি পাইছা তোমালোকে ইয়াৰ আগৰ চেপ্টাৰটো তাতে মই ধুনিয়াকৈ বুজাই দিছো এইখিনি সো এইটো আৰু এইটো 180 ডিগ্ৰী হ'ব হলে সোৱা implies so DBC plus angle C টো আকৌ আমাক প্ৰথমতে দিয়া আছে 90 ডিগ্ৰী C বিন্দুত সমকোণ দিয়া আছে সো এটো আমি 90 ডিগ্ৰী বহুৱাই দিলো is equal to 180 degree implies angle DBC is equal to এটো 90 টো হেইফালে লৈ যাম সো 180 পৰা 90 গলে 90 ডিগ্ৰী পাম অৰ্থাৎ এটাকে লিখি দিবা angle DBC এটা সমকোণ মানে 90 ডিগ্ৰী এটো হল এতিয়া আমি চাম 3 নম্বৰটো দেখুৱা পৰিছে যে ত্ৰিভুজ DBC সৰ্বসম ত্ৰিভুজ ACB এইটো দেখুৱা পৰিছে সো DBC আৰু ACB সৰ্বসম দেখুৱা পৰিছে সেই কাৰণে এই দুটা ত্ৰিভুজ লৈ ললো মই এইটো ত্ৰিভুজ চোৱা DBC এইটো এটা ত্ৰিভুজ আৰু ACB এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱা পৰিছে এতিয়া চাবা এতিয়া DBC আৰু ABC ত্ৰিভুজত মই প্ৰথমতে কৈলো কোনখিনিৰ পৰা আমি হেতু পাম সো BD AC ৰ সমান হ'ব কাৰণ আমি প্ৰথমতে এটো প্ৰমাণ কৰিছিলো AMC সৰ্বসম BMD সো তাৰ পৰা আমি AC is equal to BD পাম সো এডাল আৰু এডাল সমান হ'ব এটো হৈ যাব সো DBC আৰু ACB এটো আৰু এটো পালো নেক্সট এইডাল এই বাহুডাল দুইটা ত্ৰিভুজতে আছে DBC BC ডাল আছে তাৰ পিছত ACB ইয়াতো BC আছে সো এডাল সাধাৰণ বাহু হ'ব বুজি পাইছা নেক্সট চোৱা DBC ত এংগল B এটো 90 ডিগ্ৰী DBC 90 ডিগ্ৰী আমি প্ৰমাণ কৰিলো তাৰ পিছত ACB ইয়াতো C কোণটো 90 ডিগ্ৰী তাৰ পৰা আমি বাহু কোণ বাহু এটো সিকাৰ্যৰ পৰা এটো আমি এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাম সো মই এটো প্ৰথমতে কৈ ললো চিত্ৰটো ওপৰ থাকি যাব সো সেই কাৰণে মই ইয়াত একেবাৰে লিখি দি আছো বুজি পাইছা নিশ্চয় মই কি কলো সো প্ৰথম আমি এটো লিখিম DBC ত্ৰিভুজটো লিখিছো সো BD is equal to AC ইয়াত লিখিবা CPCT মতে আৰু ইচ্ছা কৰিলে তোমালোকে ত্ৰিভুজটো লিখি দিব পাৰিবা যেহেতু ত্ৰিভুজ AMC congruent to ত্ৰিভুজ BMD হেতু next angle DBC is equal to angle C প্ৰত্যেকই 90 ডিগ্ৰী আমাক C টো দিয়া আছিল আৰু এটো আমি 90 ডিগ্ৰী পালো
সো প্ৰত্যেকে 90 ডিগ্ৰী এইটো লিখি দিলোঁ এতিয়া নেক্সট আৰু BC ইজ ইকুৱেল টু BC এইটো হ'ব সাধাৰণ বাহু সো এতেকে triangle DBC congruent to triangle ACB কাৰণটো হ'ব SAS বাহু কোন বাহু শিকাৰ জমতে এটো বুজি পালা নেক্সট দেখুৱাব দিছে যে CM is equal to half into AB এতিয়া তাৰ কাৰণে আমি এই দুটাটি বুজি এটো সৰ্বসম পালো তাৰ পৰা CPCT পৰা আমি এটো AB is equal to CD পাম বুজি পাইছা DBC ইয়াৰ পৰা আমি DC তাৰ পিছত ACB এই ত্ৰিভুজৰ পৰা AB এই দুটা সমান পাম CPCT পৰা সো হেতু লিখি লও তাৰ পৰা আমি হেতু দেখুৱাম সো তোমালোকে 4 নম্বৰ দিব পাৰিবা 4 নম্বৰ 4 CPCT মতে আমি CPCT পৰা পাম যে DC is equal to AB সো DC ক আমি আকৌ দুটা ভাগত ভাগ কৰিব পাৰো সো এটো DC CM plus DM এটো কৰিব পাৰিম CM plus DM is equal to AB তাৰপিছত CM টো সেম ৰাখিলো DM টোক আমি CM লিখিম হেতু দিয়া আছে সো is equal to AB যেহেতু CM is equal to DM সো ইয়াৰ পৰা আমি 2CM পালো 2CM is equal to AB তাৰপিছত CM is equal to half into AB দুটো ইয়াত পূৰণ হৈছে সো হৰণ কৰি দিছো সো CM is equal to half into AB পাই গলো বুজি পাইছা নিশ্চয় সো এইখিনিয়ে ইয়াৰ গুটে কেইটা চাৰিটা প্ৰমাণ হৈ গল ইয়াৰ তোমালোকে মন কৰিবা এটাৰ লগত এটা ৰিলেটিভ হৈ আছে এটা কৰিলে আমি নেক্সটটো কৰিব পাৰিম সো প্ৰথমৰ পৰা কৰি আহিব লাগিব তেতিয়া গুটেবিলাক একেবাৰে মিলি যাব সো আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ